বন্ধুসকল আমি সকলোৱে জানো যে এনইপি 2020 অহাৰ পাছত প্ৰত্যেকখন ইউনিভাৰ্সিটিত আপোনালোকে যদি যিকোনো ইউজি কোৰ্স কৰিবলৈ যায় তেতিয়াহলে আপোনালোকৰ থাকিব লাগিব কুৱেট ইউজি স্কোৰ কাৰ্ড হয় বন্ধুসকল কুৱেট ইউজি স্কোৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে অসমৰ বা সেন্ট্ৰেল যিমানবোৰ ইউনিভাৰ্সিটি আছে তাত আপোনালোকে পোনপটীয়াভাৱে ইউজি কোৰ্স বিএ বিএসসি বিকম বা অন্যান্য যিবোৰ ইউজি কোৰ্স আছে তাত আপোনালোকে পোনপটীয়াভাৱে আপোনালোকে এনৰোল হ'ব পাৰিব হয় বন্ধুসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো এই কুৱেট ইউজি বিষয়ে যত আপোনালোকে কেনে ধৰণে এই কুৱেট ইউজিৰ কাৰণে প্ৰিপাৰেচন কৰিব কেনে ধৰণে আপোনালোকে সিলেবাস ফলো কৰিব বা এই এক্সামৰ প্যাটাৰ্ন কেনেকুৱা সাবজেক্ট সমূহ বা ডোমেইন সাবজেক্ট হক বা ল্যাঙ্গুৱেজ সাবজেক্ট আপোনালোকে কেনেকৈ চুজ কৰিব লাগিব আৰু কিমান মাৰ্কস পাব লাগিব আৰু কেনে বা এক্সাম সেন্টাৰ অসমত কোড আছে সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিওতে জনাম তো বন্ধুসকল তেতিয়ালে ভিডিওটি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিওটি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিও বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিওটিলৈ আগবাঢ়ো তো বন্ধুসকল আপোনালোকে যদি 2024 চনৰ কুৱেট ইউজি এক্সাম প্যাটাৰ্ন বা অন্যান্য ফিচাৰ্স সমূহ যদি আপোনালোকে চাবলৈ যায় তেতিয়াহলে 2025 কুৱেট ইউজিৰ নটিফিকেশনৰ লগত সম্পূৰ্ণ পৃথক কাৰণ বন্ধুসকল 2024 যেটো কুৱেট ইউজি হৈছিল তাত আপোনালোকৰ কিছুমান কোৱেশ্চন এটেম্প কৰিব নেলাগিছিল কম্পালসৰি নাছিল কিন্তু এবাৰ 2025 বৰ্ষৰ যি কুৱেট ইউজি হ'ব হেতু সম্পূৰ্ণ পৃথক তেওঁলোকে নতুন নিয়মত তেওঁলোকে কন্ডাক্ট কৰিব হেতুকে বন্ধুসকল আপোনালোকে একদম সাৱধানে এপ্লাই কৰোতে চুজ কৰিব যাতে আপোনালোকৰ ডোমেইন সাবজেক্টত আপোনালোকে গৈ ভাল ৰিজাল্ট কৰিব পাৰে আৰু যাতে আপোনালোকে হেতু ইউজি কোৰ্সটোত মেজৰ সাবজেক্ট হিচাপে লৈ পেলাই আপোনালোকৰ ইউজি কোৰ্সটো কমপ্লিট কৰিব পাৰে তো বন্ধুসকল কুৱেট ইউজিত আপোনালোকৰ টোটাল 50টা কোৱেশ্চন থাকিব হয় বন্ধুসকল টোটাল 50টা কোৱেশ্চন থাকিব আৰু প্ৰত্যেকটো কোৱেশ্চনৰ এগেইনষ্টত আপোনালোকৰ 5 মাৰ্কস কৈ থাকিব অৰ্থাৎ আপোনালোকৰ তিনটা সেকশন থাকিব সেকশন 1 সেকশন 2 সেকশন 3 হয় বন্ধুসকল তিনিটা সেকশনত আপোনালোকৰ টোটাল 50 টা কোৱেশ্চন থাকিব আৰু 50টা কোৱেশ্চন যেহেতুকে আপোনালোকৰ আৰু 5 মাৰ্কস কৈ যদি হয় আপোনালোকৰ 250 মাৰ্কসৰ এক্সাম হ'ব হয় বন্ধুসকল 250 মাৰ্কসৰ এক্সাম হ'ব আৰু টোটাল কোৱেশ্চন 50 হ'ব টোটাল মাৰ্কস আপোনালোকৰ 250 হ'ব আৰু আপোনালোকৰ যেটো এটা কোৱেশ্চনত মানে আপোনালোকৰ যেটো মাৰ্কস হ'ব 5 মাৰ্কস হয় বন্ধুসকল আৰু সেকশন কেইটা থাকিব তিনিটা সেকশন এটা সেকশন 1 ল্যাঙ্গুৱেজ হয় বন্ধুসকল 13টা ল্যাঙ্গুৱেজ আছে তাৰে ভিতৰত যিকোনো এটা ল্যাঙ্গুৱেজ আপোনালোকে চুজ কৰিব পাৰিব আসামিজ হক ইংলিশ হক হিন্দী হক উৰ্দু হক মণিপুৰী হক তেনেকুৱা 13টা ল্যাঙ্গুৱেজ আছে যেটো ল্যাঙ্গুৱেজ তাৰে ভিতৰত আপোনালোকে এটা চুজ কৰিবই লাগিব মিনিমাম এটা চুজ কৰাটো আপোনালোকৰ বাধ্যতামূলক আপোনালোকে চুজ কৰিবই লাগিব উইদাউট ল্যাঙ্গুৱেজ আপোনালোকে কুৱেট ইউজি দিব নোৱাৰিব হয় বন্ধুসকল ল্যাঙ্গুৱেজ হল সেকশন 1 আৰু সেকশন 2 আপোনালোকৰ ডোমেইন সাবজেক্ট আৰু ডোমেইন সাবজেক্ট এনেকুৱা সাবজেক্ট ৰিলেটেড হ'ব লাগিব আপোনালোকৰ হাই সেকেন্ডাৰী লগত হাই সেকেন্ডাৰী যেটো সাবজেক্ট আপুনি মেজৰ সাবজেক্ট হিচাপে বা কোৰ সাবজেক্ট যেটো আছিল আপোনালোকৰ এমআইএল আৰু ইংলিশৰ বাদ দি আপোনালোকৰ যেটো কোৰ সাবজেক্ট আছিল এই কোৰ সাবজেক্টৰ ভিতৰত আপুনি যিকোনো এটা সাবজেক্ট চুজ কৰিব পাৰিব এজ এ ডোমেইন সাবজেক্ট ফৰ কুৱেট ইউজি এক্সাম হয় বন্ধুসকল এই ডোমেইন সাবজেক্টত আপোনালোকৰ সেকশন 2 এটা ডোমেইন সাবজেক্ট চুজ কৰিব পাৰিব আৰু ম্যাক্সিমাম আপোনালোকে তিনিটা ডোমেইন সাবজেক্ট চুজ কৰি পেলাই তিনিটা শিফটত আপোনালোকে এক্সামটো দিব পাৰিব লগতে বন্ধুসকল আপোনালোকৰ লাষ্ট সেকশন যেটো সেকশন 3 তাৰ আপোনালোকৰ এপটিটিউড টেষ্ট হ'ব হয় বন্ধুসকল টোটাল সেকশন তিনিটা সেকশন আৰু তিনিটা সেকশনত আপোনালোকৰ তিনিটা ডিফাৰেন্ট আপোনালোকৰ পাৰ্ট থাকিব ল্যাঙ্গুৱেজৰ পাৰ্ট থাকিব ডোমেইন সাবজেক্ট থাকিব লগতে আপোনালোকৰ যেটো আপোনালোকৰ এপটিটিউড টেষ্ট হ'ব যত আপোনালোকৰ জিকে ৰ পৰা আৰম্ভ কৰি নিউমেৰিকেল এবিলিটি মেন্টাল টেষ্ট তেনেকুৱা ধৰণৰ গুটেকিটা হামৰি তেওঁলোকে একেলগতে এপটিটিউড এটা টেষ্ট কৰিব যত আপোনালোকৰ টোটাল মিলাই পেলাই আপোনালোকৰ 50 কোৱেশ্চন হ'ব আৰু 50 কোৱেশ্চনৰ এগেইনষ্টত আপোনালোকৰ 250 মাৰ্কসৰ এক্সাম হ'ব আৰু ইয়াত আপোনালোকৰ প্ৰত্যেকটো কাৰেক্ট এনসাৰৰ এগেইনষ্টত যেহেতুকে আপোনালোকে 5 মাৰ্কস কৈ লাভ কৰিব তাৰ লগে লগে তেওঁলোকে 0.20 অৰ্থাৎ আপোনালোকৰ 1 মাৰ্কস কৈ আপোনালোকৰ নেগেটিভ মাৰ্ক আছে হয় বন্ধুসকল 1 মাৰ্কস আপোনালোকৰ নেগেটিভ মাৰ্কস আছে আপোনালোকৰ যদি ইনকাৰেক্ট হয় কিবা কোৱেশ্চন এটেম্প কৰোতে যদি আপোনালোকৰ ভুল হয় তেতিয়ালে আপোনালোকৰ কাৰেক্ট এনসাৰৰ পৰা 1 মাৰ্কস কটা যাব
হয় বন্ধুসকল নেগেটিভ মাৰ্কিং সিস্টেমটো আপোনালোকৰ হেতু কাৰণে অকনমান সাৱধান হ'ব লাগিব যেতিয়া আপোনালোকে CBT মোডত এক্সামটো দিয়ে হয় বন্ধুসকল এক্সামৰ মোড যেটো হ'ব CBT মোড কম্পিউটাৰ বেসড টেষ্ট হ'ব তো বন্ধুসকল তেতিয়ালে স্ক্ৰিনত আমি বলক ভালদৰে জানিলো কুৱেট ইউজি কি ল্যাঙ্গুৱেজ আছে কি আপোনালোকৰ ডোমেইন সাবজেক্ট চুজ কৰিব পাৰিব এপ্টিটিউড টেষ্টৰ সিলেবাস কেনেকুৱা ধৰণৰ হ'ব সম্পূৰ্ণ কথা আমি জানিলো বলক জানে যে ইতিমধ্যে কুৱেট ইউজি এপ্লাই প্ৰক্ৰিয়া যোৱা 1 মাৰ্চৰ পৰা আৰম্ভ হৈ গৈছে আৰু 22 মাৰ্চ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ ডেট অকনমান এক্সটেন্ড হ'ব আপোনালোকে হেহৰ ফালে এক্সটেনশনৰ যেটো নোটিফিকেশন পাই যাব ডেট এক্সটেন্ড হ'ব আপ টু 30 মাৰ্চ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে বন্ধুসকল ইয়াৰ যি এক্সাম ফিজ যেটো হ'ব এক্সাম ফিজ আপোনালোকে আপ টু 3 সাবজেক্ট অৰ্থাৎ আপ টু 3 সাবজেক্ট মানে আপোনালোকৰ ডোমেইন সাবজেক্টৰ কথা কৈছে ডোমেইন সাবজেক্ট আপোনালোকে 3টা পৰ্যন্ত চুজ কৰিব পাৰিব আৰু 3টা পৰ্যন্ত চুজ কৰি পেলাই আপোনালোকে অৰ্থাৎ আপোনালোকে এটা কেৱল মাত্ৰ এটা সাবজেক্ট চুজ নকৰিব যেহেতুকে এটা সাবজেক্ট চুজ কৰাও আপোনালোকে 1000 रुपीस পে কৰিব লাগিব আৰু 3টা সাবজেক্ট চুজ কৰিলে আপোনালোকে 1000 পে কৰিব লাগিব হেতু কাৰণে আপোনালোকে 3টা সাবজেক্টে চুজ কৰিব ডোমেইন সাবজেক্টটো যাতে আপোনালোকে 3টা পেপাৰত এক্সামটো দিব পাৰে হয় বন্ধুসকল যদি জেনাৰেল ক্যান্ডিডেট হয় 1000 रुपीस 3টা সাবজেক্ট পৰ্যন্ত আৰু যদি আপোনালোকে এডিশনাল আৰু বেলেগ সাবজেক্টটো দিব বিচাৰে তেতিয়ালে আপোনালোকে 400 रुपीस পে কৰিব লাগিব ফৰ ইচ এডিশনাল সাবজেক্ট এটা সাবজেক্টৰ কাৰণে আৰু OBC NCL সকলে 900 रुपीस পে কৰিব লাগিব আৰু OBC যি সকলে NCL নাই তেওঁলোকে কিন্তু 1000 रुपीस পে কৰিব লাগিব লগতে ST SC তেওঁলোকে 800 रुपीस পে কৰিব লাগিব আৰু যি সকল কান্ট্ৰিজ আউটসাইড ইন্ডিয়া তেওঁলোকে 4500 रुपीस পে কৰিব লাগিব তো এটো কথা ইয়াত তেওঁলোকে মেনশন কৰিছে আৰু NCL আপোনালোকে যেটো সেন্ট্রাল NCL টো যেটো হেতু হ'ব লাগিব EWS টো সেন্ট্রাল হ'ব লাগিব যাতে আপোনালোকে এই 900 रुपीस টো যদি দিবলৈ হয় তো বন্ধুসকল আপোনালোকে ষ্টেট NCL সৰি ষ্টেট EWS টো ইয়াত কাম নিদিব হেতু কাৰণে আপোনালোকে সেন্ট্রালৰ টো হ'ব লাগিব লগতে বন্ধুসকল আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো অনলাইন ভাবে কৰিব লাগিব যেটো লিংক মই ডেসক্ৰিপচনত দি থৈছো আৰু আপোনালোকে ডাইৰেক্ট আপোনালোকে কুৱেট যেটো NTA মাৰিলে তাত আপোনালোকে পাই যাব Total subject মই ইতিমধ্যে কৈছো আপোনাক 37 subject আছে যত আপোনাক 13 language include আছে আৰু 23 domain specific subject include আছে আৰু এটা general aptitude test আছে হয় বন্ধুসকল 13টা ল্যাঙ্গুৱেজৰ ভিতৰত আপোনাক মিডিয়াম হে 13টা ল্যাঙ্গুৱেজে হ'ব অৰ্থাৎ আপোনাক এক্সামৰ মিডিয়াম আপোনাক চুজ কৰিব পাৰিব এই 13টা সাবজেক্টৰ 13টা ল্যাঙ্গুৱেজৰ ভিতৰত মেবি আসামিজ চুজ কৰিব পাৰে বেংগলী ইংলিশ গুজৰাটী হিন্দী কানাড়া মালায়ালাম মাৰাঠী পাঞ্জাবী ওড়িয়া তামিল তেলেগু এন্ড উৰ্দু এই 13টা ল্যাঙ্গুৱেজ আপোনাক চুজ কৰিব পাৰিব তাৰে যিকোনো এটা হয় বন্ধুসকল তো আজি আপোনালোকে যদি আসামিজ চুজ কৰে তেতিয়ালে আপোনালোকৰ এক্সামৰ মিডিয়াম আসামিজত আহিব লগতে আপোনালোকৰ ল্যাঙ্গুৱেজ সাবজেক্ট যেটো হ'ব সিলেবাসৰ ক্ষেত্ৰত ল্যাঙ্গুৱেজ সাবজেক্টটো যিকোনো এটা চুজ কৰিব লাগিব এই 13টা ল্যাঙ্গুৱেজৰ ভিতৰত হয় বন্ধুসকল এই 13টা ল্যাঙ্গুৱেজত আপুনি আসামিজ মিডিয়াম চুজ কৰিলে আৰু ল্যাঙ্গুৱেজ সাবজেক্ট হিচাপে আপুনি আসামিজ চুজ কৰিব পাৰে ইংলিশত চুজ কৰিব পাৰে বা হিন্দীও চুজ কৰিব পাৰে তো এনে এইটো কথা লগতে আপোনালোকৰ ডোমেইন সাবজেক্ট NCERT যেটো সিলেবাস আছে বা ডোমেইন সাবজেক্ট ইয়াত এই নোটিফিকেশনটো দিয়া আছে আপোনাক মই ডেসক্ৰিপচনত দি দিম তাত আপোনাক চুজ কৰিব পাৰিব যিকোনো আপোনাকৰ পছন্দৰ যেটো হাই সেকেন্ডাৰী লগত ৰিলেটেড হ'ব লাগিব লগতে জেনাৰেল এপ্টিটিউড টেষ্ট হ'ব যত আপোনাক জিকে থাকিব কাৰেন্ট এফেয়াৰ্স থাকিব জেনাৰেল মেন্টেল এবিলিটি থাকিব নিউমেৰিকেল এবিলিটি থাকিব কোয়ান্টিটেটিভ ৰিজনিংস সিম্পল এপ্লিকেশন অফ বেসিক ম্যাথমেটিক্যাল কনসেপ্টস এৰিথমেটিক এলজেব্ৰা জিওমেট্ৰি মেজৰেশন ষ্টেটিষ্টিক্স লজিক্যাল এণ্ড এনালিটিক্যাল ৰিজনিং এইকেইটা সাবজেক্ট ইনক্লুড কৰি পেলাই আপোনাক জেনাৰেল এপ্টিটিউড টেষ্ট হ'ব হয় নকল আৰু আপোনাক চয়েস অফ টেষ্ট তেওঁলোকে কৈছে যে ক্যান্ডিডেটস মে চুজ আপ টু a maximum of 5 subjects including languages and general aptitude tests irrespective of the subjects opted in class 12 hobe nokol apnake up to 5 subject choose koribo paribo marking scheme teluke koise correct answer 5 marks there will be negative marking for each incorrect answer of 1 mark hobe nokol incorrect answer against apnake 1 mark negative marking system আছে mode of exam CBT ইতিমধ্যে মই আপোনাক জনাইছো CBT মডত এক্সাম হ'ব আৰু টোটাল কোৱেশ্চন 50টা কোৱেশ্চন থাকিব আৰু 50টা কোৱেশ্চন আৰু এটা কোৱেশ্চনত যদি 5 মাৰ্কছ হয় তেতিয়ালে 250 মাৰ্কছৰ এক্সাম হ'ব আৰু গুটেই কেটা কোৱেশ্চন কম্পালসৰি আপোনাক এটেম্প কৰিবই লাগিব কিন্তু আগৰবাৰ কি আছিল কম্পালসৰি কিছুমান কোৱেশ্চন নাছিল যত আপোনাক 60টা কোৱেশ্চন আছিল তাৰে ভিতৰত আপোনাক 50টা এটেম্প কৰিলে হয় তেনেকুৱা ধৰণে আছিল Duration apokor for each test paper will be 60 minutes. Hobe nokol 60 minutes or exam hobo. Eghontia exam jor apokor ei test eta test paper orthat language, domain subject, general aptitude. Gute gita milai eta test paper koribo aru eta test paper apokor duration thakibo 60 minutes. Hobe nokol 60 minutes or apokor exam tu dibo lagibo. Shift apokor tinita man shift thake morning shift aru midday shift aru
আপোনালোকৰ যিটো ইভিনিং শিফ্ট এই তিনিটা শিফ্টত তেওঁলোকে এক্সামসমূহ কণ্ডাক্ট কৰে তেওঁলোকৰ এইটো আছিল আপোনালোকৰ কুৱেট ইউজিৰ ইনফৰমেশ্যন আৰু অসমৰ এক্সাম চেণ্টাৰ ক'ত ক'ত আছে বহুত শিক্ষাৰ্থীয়ে সুধি থাকে ফি পে'মেণ্টটো আপোনালোকে অনলাইনভাৱে পে' কৰিব লাগিব এক্সাম চেণ্টাৰটো মই আপোনালোকক জনাই আছোঁ ক'ত ক'ত আছে তহঁতসকল আপোনালোকৰ এক্সাম চেণ্টাৰ আপোনালোকৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ এই 5টা চেণ্টাৰত হ'ব অৰ্থাৎ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আপোনালোকৰ তেতিয়াহ'লে এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম